জাগিৰোড মহাবিদ্যালয় এইখন ঐতিহ্যমণ্ডিত জাগিৰোড মহাবিদ্যালয়। এইখন মহাবিদ্যালয়তে আছে আপোনাৰ প্ৰিয় কলাত্মক বিষয়টি অভিনয় বিভাগ। কথা এটা সুধি মান মুশকিল পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত জাগিৰোড মহাবিদ্যালয়ত অভিনয়ৰ 3 বছৰীয়া পাঠ্যক্ৰম খুলিছে। চাৰ্টিফিকেট দি এক্টিংটো আপোনালোকে মেজৰ হিচাপেও ল'ব পাৰে। জাগিৰোড মহাবিদ্যালয়লৈ আহক, ডিগ্ৰী লওক আৰু সন্মানেৰে নিজৰ কৰ্মত আগুৱাই যাওক। Hey guys, what's up? Welcome to my YouTube channel Axomiya Lora Moi. So friends, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ আজি বহুতেই ভাল। আৰু আজি উঠিছোঁ 3:30 বজাত, ৰাতিপুৱা কোনো মানুহ চানুহ উঠা নাই, মা আৰু মই উঠিছোঁ অকলে। উঠি পেলাই যি কাম আছিলে গোটেইখিনি কৰিলোঁ আৰু এতিয়া গৈ আছোঁ জাগিৰোড কলেজ, কাৰণ আজি আছে আমাৰ এডমিশ্যন। আজি এডমিশ্যন আছে, তো মনটো বহুত ভাল লাগি আছে, পূৰা একদম মন ৰাইজা কৰি আছে আজি। তো ব'লক ভিডিঅ'ত দেখাই যাম। সো ফ্ৰেণ্ডছ, এতিয়া আমি আহি পালোঁ ইয়াৰ চাংচাৰী ষ্টেচন, চাংচাৰী ৰেলৱে ষ্টেচন। ইয়াৰ পৰা আমি যাম ডাইৰেক্ট জাগিৰোড। এতিয়া আহি পালোঁ চাংচাৰী ষ্টেচন, চাংচাৰী ৰেলৱে ষ্টেচন আহি পালোঁ। ইয়াতে টিকট কাটিলোঁ মানে কি গৈছিলোঁ, অলপ দেৰিকৈ দিম বুলি কৈছে। এয়া A few minutes later. ফাইনেলি টিকটটো পালোঁ আৰু এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। বাইহাটা ষ্টেচনত ৰখিছে আৰু এতিয়া আছোঁ চাংচাৰী ষ্টেচনত। এয়া চাওক ৰাতিপুৱা দৃশ্য। তো ফ্ৰেণ্ডছ, ফাইনেলি ট্ৰেইন আহি পালোঁ আৰু এতিয়া ট্ৰেইনত উঠিমেই আছে মা আৰু ময়ো আছোঁ। এতিয়া এইটো এলিনা। তো গাইজ, মনত বহু ফূৰ্তি, এক্সাইটেড গোটেইখিনি লৈ গৈ আছোঁ এতিয়া চাংচাৰী ষ্টেচনৰ পৰা জাগিৰোড ষ্টেচন। আৰু ইয়াত লাহেকৈ আহি পাই গ'লোঁ আমি শৰাইঘাট ব্ৰিজ। গাইজ, এই মানুহখিনিক ভাবি চাওকচোন, কি লেভেলত থাকে মানে ইহঁতে। আমাক যদি মানে এনেকৈ থাকিব দিয়ে না, এই 2 দিনতে মানে আমি বেহুচ হ'ব লাগিব। এক চাওকচোন, কি মানে বৰষুণ দিলে কি কৰে ইহঁতে। সঁচাকৈ বহুত দুখ লগা পৰিৱেশ দেই। আৰু ফ্ৰেণ্ডছ, আহি পাই গ'লোঁ আমি জাগিৰোড ষ্টেচন। মনত বহুত ফূৰ্তি, এক্সাইটেড, এডমিশ্যন হ'ব গৈ আছে। আৰু এতিয়া এইটোৰে আমি ফাইনেলি আহি জাগিৰোড ষ্টেচন পালোঁ। আৰু এতিয়া এইটো ওপৰেৰে মানে পাৰ হ'ব লাগিব ৰাস্তাটো, কাৰণ জাগিৰোড কলেজখন আছে সেইটো চাইডে। তো তাৰ পৰা এতিয়া ই ৰিক্সা লৈ পেলাই যাম আৰু। চাইডে কওক পূৰা একদম পূৰা এক্সাইটেড হৈ আছোঁ। চাওক ফ্ৰেণ্ডছ, ফাইনেলি আহি পাই গ'লোঁ জাগিৰোড কলেজ। মনটো বহুত এক্সাইটেড হৈ আছোঁ জাগিৰোড কলেজৰ ভিতৰত সোমাবৰ কাৰণে। এতিয়া এডমিশ্যনৰ কাৰণে যাওঁ। কেনে এক্সাইটেড নে এলিনা? কেনে লাগি আছে? আৰু ফ্ৰেণ্ডছ, এইটো এটা কিবা ডিপাৰ্টমেণ্টে হ'ব চাগে, ভালকৈ গম নাপাম, আজি ফাৰ্ষ্ট আহিছোঁতো। আৰু যিবিলাক বস্তু আমি ইউটিউবত দেখা পাইছিলোঁ, মই জাগিৰোড কলেজত কিমান ভিডিঅ' চাইছোঁ আৰু সেই ঠাইখিনিত নিজে উপস্থিত হৈছোঁ, কি ভাল লাগি আছে। আৰু গাইজ, মই মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁতো, চ' মই ইয়াতে ডাইৰেক্ট তেনেকৈ ভিডিঅ' কৰিব পৰা নাই। বহুত ষ্টুডেণ্ট আছে আগে পিছে, চ' লাহে এডজাষ্ট হ'ব লাগিব। আৰু এইফালে যায় আমাৰ এক্টিং ডিপাৰ্টমেণ্টত, এই ওপৰৰ বিল্ডিংটো আমাৰ এক্টিং ডিপাৰ্টমেণ্টৰ হয়। আৰু এইবিলাক এক্টিং ডিপাৰ্টমেণ্টৰ বাহিৰত এইবিলাক লিখা আছে নাটকবিলাকৰ নাম। সোণাৰ খাৰু নালাগে আমাক, সংকল্প, তাৰপাছত অহেতুক। আমাৰ মানে কি এডমিশ্যন আছে 10টা বজাত, কিন্তু আহি পালোঁ আমি 9টা বজাতে। সেইকাৰণে কি কৰিম আৰু অলপকৈ ৰুমকেইটাকে চাই আহিলোঁ ডিপাৰ্টমেণ্টৰ, এক্টিং ডিপাৰ্টমেণ্টৰ। তো ৰুম চুমবিলাক চাই আহিলোঁ। আজি গোটেইখিনি নেদেখাওঁ, কাৰণ পাছতো ইয়াৰে ওপৰত বহুত ভিডিঅ' বনাব লাগিব, সেইটো কাৰণে আজি অলপ চলপ আৰু। ফ্ৰেণ্ডছ, এতিয়া এডমিশ্যন হ'ব আৰু ইয়াতে জেৰক্স কৰিব আহিছোঁ, মানে এখন ইউনিক আইডিখন জেৰক্স কৰিবৰ কাৰণে আহিছোঁ। আৰু এতিয়া এডমিশ্যন হ'ব অলপ দেৰিকৈ, তো মনটো পূৰা এক্সাইটেড হৈ আছে আজি। A few minutes later. So friends, finally admission to হৈ গ'ল কমপ্লিট। আৰু ক্লাছ এলিনা কেন লাগিছে? বহুত গৰম লাগে, নাচো নাচো লাগিছে। একদম মন পুৰা ফুৰ্তি লাগি গৈছে, মানে কি কম আৰু ও মাই গড।
এতিয়া 1 তাৰিখে আগষ্টৰ 1 তাৰিখৰ পৰা শিফ্ট হ'ম ইয়াতে এতিয়া বাকী কলেজ ডিপাৰ্টমেণ্ট এইটো এক্টিং ডিপাৰ্টমেণ্টটো ওপৰতো এতিয়া 1 তাৰিখৰ পৰা 7 তাৰিখৰ পৰা হ'ব আগষ্টৰ কিন্তু আমি 1 তাৰিখে শিফ্ট হ'ম এতিয়া কলেজ পে'মেণ্টটো কৰিলে হ'ল আৰু এতিয়া আৰু ইয়াৰ পিছত জাগিৰোড কলেজৰ ভিডিঅ' পাই থাকিব আৰু নেকি একদম এইটো মানে কি মনে বিচৰা এই বিষয়টো লৈছিলোঁ সেইকাৰণে মানে কি অলপ পূৰা বেছি এক্সাইটেড হৈছোঁ চ' দুবাৰ চাব আহিলোঁ মানে এইবাৰ দুবাৰ হ'ল ডিপাৰ্টমেণ্টটো মানে আগতে এবাৰ চাই গৈছোঁ আৰু এবাৰ আহিলোঁ আৰু এইটোৱে হৈছে সেই এক্টিং ডিপাৰ্টমেণ্টটো য'ত 3 বছৰ কটাম আৰু এজনে দিয়ক আৰু বয় গোটেই ৰুম চুমবিলাক বন্ধ কৰি দিছে চাব পৰাহেঁতেন ভাল আছিলে ফ্ৰেণ্ডছ আমাৰ যি জাগিৰোড কলেজ এক্টিঙৰ A to Z কমপ্লিট হ'ল গোটেই কলেজ পে'মেণ্ট গোটেইখিনি দিয়া হ'ল আৰু এইফালে আছে গণেশ আৰু এতিয়া আমি গৈ আছোঁ ৰুম চাবলৈকে যিটো ৰুমত আমি 3 বছৰ থাকিম নেকি 3 বছৰ 3 বছৰ কিমান বছৰ বুলি ক'লোঁ 3 ইয়াৰ আমি থাকিম তো আজি এতিয়া ৰুম চাব গৈছোঁ আৰু আপোনালোকে আহিব কাষ্টমাৰ ৰুমত আৰু গাইজ এই বাটটো মই এনেই দেখুওৱা নাই মানে আমাৰ যিটো ৰুম ঠিক কৰিছোঁ আমি আমাৰ ৰুমটো এইফালে আছে পূৰা কলেজৰ মুখামুখি আছোঁ এতিয়া ৰুমৰ ভিতৰতে মানে গৰম লাগিছে সেইকাৰণে চাৰ্টটো খুলি লৈছোঁ আৰু সেইকাৰণে গেঞ্জিটো নেদেখাওঁ এইটো মানে এই ৰুমটো ওপৰত আছে আমাৰ একেলগে 3টামান ৰুম আছে আমি এইটো ইমান দেখাব লাজ কৰি আছে অলপ এই আমাৰ ৰুমটো ইয়াতে ওপৰত আছে গোটেই ইফালে আৰু দেখাই দিম পিছত আজিয়ে যদি গোটেই দেখাৰ পিছত কি দেখাম নেকি লাহে লাহে চব দেখাই থাকিম আৰু পৰা কি লাগিছে আৰু নাজানো মই কমেণ্ট কৰি জনাম যদি আৰু কিবা সমাৰ্থক শব্দ আছে নেকি প্ৰগ্ৰামত কলেজৰ পৰা আমাৰ ৰুমটো মানে চবতকৈ ওচৰত কলেজখন এই দেখাই পাই ইয়াৰ পৰা দেখা নাপায় এতিয়া আৰু ফ্ৰেণ্ডছ এডমিশ্যন হৈ গ'ল ৰুম চালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰ এয়া সন্ধিয়াৰ দৃশ্য আৰু ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰেৰে গৈ আছোঁ মানে যিখন ৰেলৰ সেতু আছে সেইখনেৰে আৰু এয়া চাওক ৰাতি হৈছে আৰু লাহে লাহে সেইফালে পূৰা লাইট জ্বলি গৈছে একদম চ' ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ চাংচাৰী ষ্টেচন ট্ৰেইনৰ পৰা নামিলোঁ আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ চ' এতিয়াৰ পৰা আগষ্টৰ 1 তাৰিখে আমি ৰুমত শিফ্ট হ'ম মানে সেইদিনাৰ পৰা আগষ্টৰ 7 তাৰিখৰ পৰা ক্লাছ আছে চ' আমি আগষ্টৰ 1 তাৰিখে গুচি যাম কিবা কামো আছে সেইকাৰণে আৰু এতিয়াৰ পৰা জাগিৰোড কলেজৰ ভিডিঅ' দি থাকিম আপোনালোকে ভয় নাপাব আৰু মানে কি এইকেইদিন ইয়াৰে ভিডিঅ' দিছিলোঁ মই ওচৰ পাজৰে এইবাৰৰ পৰা অলপ বাহিৰত ওলাই গৈছোঁ চ' চেনেলটো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান এতিয়া ষ্টেচনৰ পৰা এতিয়া সিহঁত গৈ আছোঁ ঘৰত গৈ আছোঁ চ' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই